এই মুহূৰ্তত সময়ৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ লৈছোঁ ডাঙৰ খবৰ। আজি হৈছে ৩ অক্টোবৰ। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত PM কিষাণ আঁচনিৰ 18 নম্বৰ কিস্তিৰ পৰা আৰম্ভ কৰি আত্মসহায়ক গোটৰ মহিলাসকলক 10,000কৈ টকা প্ৰদানক লৈ কেইখনমান নতুন খবৰ আপোনালোকক প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব, আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ বিষয়ে বিস্তাৰিত জানি লওঁ। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল PM কিষাণ আঁচনিলৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে ডিপাৰ্টমেণ্ট অফ এগ্ৰিকালচাৰ আসামৰ ফালৰ পৰা PM কিষাণ আঁচনিলৈ এনেকৈ এখন আপডেট প্ৰদান কৰিছে। লগতে কোনবোৰ কৃষকে PM কিষাণ আঁচনিৰ 4,000 টকাৰ কিস্তি একেলগে লাভ কৰিব যদি জানিব বিচাৰে তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো প্ৰথমে ইয়াতে কি লিখা আছে বিস্তাৰিত আপোনালোকক জনাই দিছোঁ। তো ইয়াতে লিখা আছে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই মহাৰাষ্ট্ৰৰ ৱাছিমৰ পৰা অষ্টাদশ কিস্তি মুকলি কৰিব PM কিষাণ আঁচনিৰ তাৰিখ ইয়াতে উল্লেখ কৰিছে 5 অক্টোবৰ 2024, সময় উল্লেখ কৰিছে দিনৰ 12 বজাত। তো ইয়াতে কোৱা অনুযায়ী ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অহা 5 অক্টোবৰ তাৰিখে মহাৰাষ্ট্ৰৰ পৰা দিনৰ 12 বজাত লাখ লাখ কৃষকৰ বেংক একাউণ্টত সোমাই দিব PM কিষাণ আঁচনিৰ 18 নম্বৰ কিস্তি 2,000কৈ টকা। তো আপোনালোকৰ নাম যদি PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে তেন্তে 5 অক্টোবৰ তাৰিখে আপোনালোকৰ বেংক একাউণ্টত লাভ কৰিব PM কিষাণ আঁচনিৰ 2,000কৈ টকা। লগতে যিসকল কৃষকে 16 নম্বৰ কিস্তি ধন পোৱা নাই সেইসকল কৃষকে PM কিষাণ আঁচনিৰ EKYC বেংক একাউণ্টৰ লগত আধাৰ লিংক আৰু লেণ্ড চিডিং কৰিছে তেন্তে 4,000কৈ টকা একেলগে লাভ কৰিব। তো এতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল CMO আসামৰ ফালৰ পৰা প্ৰদান কৰা এখন বিশেষ আপডেট লৈ। তো ইয়াতে কি লিখা আছে বিতংভাৱে আপোনালোকক পঢ়ি শুনাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো ইয়াতে লিখা আছে এইবাৰ প্ৰতিখন দুৰ্গা পূজা সমিতিলৈ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা বিত্তীয় সাহায্য প্ৰদান কৰা হ'ব। বিহু দুৰ্গা পূজাৰ সমান্তৰালকৈ আমি পৰৱৰ্তী সময়ত ভাওনালয়ৰ বিত্তীয় সাহায্য আগবঢ়াম বুলি ঘোষণা কৰিছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে। তো অতি শীঘ্ৰেই কিন্তু দুৰ্গা পূজা সমিতিসমূহক অসম চৰকাৰে প্ৰদান কৰিব আৰ্থিক সাহায্য। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল চৰকাৰী টয়লেট লৈ। তো যিসকল দুখীয়া মানুহে চৰকাৰী টয়লেটত আবেদন কৰিছিল সেইসকল দুখীয়াৰ ভিতৰত ইতিমধ্যে 1 লাখ দুখীয়াৰ বেংক একাউণ্টত সোমাই দিছে চৰকাৰী টয়লেটৰ প্ৰথম কিস্তিৰ টকা। তো আপোনালোকে যদি চৰকাৰী টয়লেটৰ কাৰণে আবেদন কৰিছিল তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে চৰকাৰৰ ফালৰ পৰা চৰকাৰী টয়লেট লৈ এনেকৈ এখন আপডেট প্ৰদান কৰিছে। তো ইয়াতে কি লিখা আছে প্ৰথমে পঢ়ি শুনাই দিছোঁ, তাৰপিছত আপোনালোকক বিতংভাৱে জনাই আছোঁ। তো ইয়াতে লিখা আছে ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ টু এনাডাৰ 1 লাখ ইণ্ডিভিজুৱেল হাউচহোল্ড লেট্ৰিন IHHL বেনিফিচিয়াৰিজ আণ্ডাৰ SBMG ফেজ 2। তো যিসকল দুখীয়া মানুহে SBMG ফেজ 2 চৰকাৰী টয়লেটৰ বাবে আবেদন কৰিছিল সেইসকল দুখীয়াৰ ভিতৰত 1 লাখ দুখীয়াৰ বেংক একাউণ্টত অসম চৰকাৰে সোমাই দিছে চৰকাৰী টয়লেটৰ প্ৰথম কিস্তিৰ 9,000কৈ টকা। তো কেতিয়া আৰু কিমান তাৰিখে সোমাই দিছে, লগতে নতুনকৈ যিসকল দুখীয়াই এতিয়ালৈকে চৰকাৰী টয়লেটৰ প্ৰথম কিস্তিৰ টকা পোৱা নাই সেইসকলে কেতিয়া পাব এই বিষয়তে আপোনালোকক বিতংভাৱে জনাই দিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো ইয়াতে তাৰিখৰ কথা উল্লেখ কৰা হৈছে যে প্ৰথম DBT ট্ৰান্সফাৰ কৰা হৈছে 2 অক্টোবৰ 2023 তাৰিখে।
তাৰ পিছত দ্বিতীয়খন ডিবিটি ট্ৰান্সফাৰ কৰিছে 2 মাৰ্চ 2024। অসম চৰকাৰে চলিত বৰ্ষৰ 2 মাৰ্চ তাৰিখে 1 লাখ দুখীয়াৰ বেংক একাউণ্টত সোমাই দিছে চৰকাৰী টয়লেটৰ প্ৰথম কিস্তি 9000কৈ টকা। তো আপোনালোকে চৰকাৰী টয়লেটৰ প্ৰথম কিস্তি 9000কৈ টকা যদি বেংক একাউণ্টত পাইছে তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে যিসকল দুখীয়া মানুহে চৰকাৰী টয়লেটৰ কাৰণে আবেদন কৰিছে কিন্তু এতিয়ালৈকে চৰকাৰী টয়লেটৰ প্ৰথম কিস্তি ধন পোৱা নাই, সেইসকল দুখীয়াৰ বাবে আহি গ'ল ভাল খবৰ। অসম চৰকাৰে অতি শীঘ্ৰেই প্ৰদান কৰিব চৰকাৰী টয়লেটৰ প্ৰথম কিস্তিৰ 9000কৈ টকা। তো আপোনালোকে যদি চৰকাৰী টয়লেট পোৱাৰ কাৰণে এপ্লিকেশ্যন কৰিছিল তেন্তে আপোনাৰ এপ্লিকেশ্যন একচেপ্ট হৈছে নে ৰিজেক্ট হৈছে আপোনালোকে নিজৰ হাতত থকা মোবাইল ফোনটো দি চাব পাৰিব। তো কেনেকৈ চাব শিকিব বিচাৰিলে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো এতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজি চতুৰ্থটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি চতুৰ্থটো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসম চৰকাৰৰ কেবিনেট বৈঠক লৈ। তো অসম চৰকাৰে কেবিনেট বৈঠকত শিক্ষাৰ্থীৰ বাবে এখন বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে। তো কি সিদ্ধান্ত গ্ৰহণ কৰিছে পোনপটীয়াকৈ আপোনালোকক জনাই আছোঁ। তো অনুগ্ৰহ কৰি ভিডিঅ'টি স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো ইয়াতে লিখা আছে মেধা শিক্ষাৰ্থীৰ নতুন দুচকীয়া বাহন। প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত বাণীকান্ত কাকতি মেধা বঁটা দ্বাদশ শ্ৰেণী মেধাসম্পন্ন শিক্ষাৰ্থী যিসকলে 60% ছাত্ৰী আৰু যিসকল 75% ছাত্ৰ নাইবা ইয়াৰ ওপৰত নম্বৰ লাভ কৰিছে তেওঁলোকক স্কুটি প্ৰদান কৰা হ'ব। এই আঁচনিৰ অধীনত 2024 চনৰ বাবে 48,673 গৰাকী ছাত্ৰ ছাত্ৰীৰ বাবে কিন্তু স্কুটাৰৰ অনুমোদন জনাইছে অসম চৰকাৰে। তাৰপিছত আৰু লিখা আছে এই স্কুটাৰ প্ৰদানে দ্বাদশ শ্ৰেণীৰ অন্তৰ্গত ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত ভাল প্ৰদৰ্শন কৰিবলৈ উৎসাহিত কৰিব। তেতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজি 6 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো আজি 6 নম্বৰ গুৰুত্বপূৰ্ণ খবৰটো হ'ল আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000কৈ টকা পোৱাৰ বাবে অপেক্ষা কৰি আছে সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলৰ বেংক একাউণ্টত অতি শীঘ্ৰেই সোমাই যাব 10,000কৈ টকা। কিন্তু যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে এতিয়ালৈকে নিজৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰা নাই সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলে নিজৰ বেংক একাউণ্টত লাভ নকৰিব পাৰে 10,000কৈ টকা। যদি আপোনালোকে এতিয়ালৈকে বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰা নাই তেন্তে অতি সোনকালে আপোনালোকে নিজৰ বেংক ব্ৰাঞ্চত গৈ নিজৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰি লওক। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো ধন্যবাদ।